Hello students, আজি লৈ আছো SS second year half yearly exam or political science or question paper এখন যিসকলৰ এতিয়ালৈ political science or পৰীক্ষা হোৱা নাই তেওঁলোকক কিন্তু এই question paper খনে বহুখিনি সহায় কৰিব আৰু এই question paper খন কামৰূপ মেট্ৰো ডিস্ট্ৰিক্টৰ হয় আৰু এটা কথা তোমালোকক কৈ দিও যে এই question paper টো কিন্তু অকমান নতুন question pattern দেখা গৈছে মানে question কিটা হয়তো কিছুমান ষ্টুডেন্টৰ কাৰণে অলপ হাৰ্ড লাগিব কিয় হাৰ্ড লাগিব তোমালোকে গোটে ভিডিওটো চালে গম পাবা যদি প্ৰথমবাৰ চেনেলটোলৈ ভিজিট কৰিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিবা তোমালোকে চাব পাৰা হাফ ইয়াৰলি এক্সামিনেশন 2025 এই কেদিনমান আগতে হৈ গৈছে 50 মাৰ্কস আছিল তো কোৱেশ্চন প্যাটাৰ্ন কিন্তু টোটালি চেঞ্জ হৈ গৈছে এখিনি তোমালোকে চাব পাৰা তো প্ৰথম আছে আমাৰ যি পাৰ্ট এ আছে পলিটিক্যাল সায়েন্সৰ কন্টেম্পৰাৰী ওয়ার্ল্ড পলিটিক্স সমসাময়িক বিশ্ব ৰাজনীতিত ইয়াৰ সহ তোমালোকে প্ৰথম এক নম্বৰীয়া কোৱেশ্চনবোৰ আছে ইন 1989 the Berlin Wall was toppled by the people. It was symbol of what? So ইয়াৰ আগতে আমি কি পাইছিলো যে বাৰ্লিনৰ দেৱাল কেতিয়া ভংগ কৰাইছে বা কেতিয়া ভাঙিছিল সনটো আমাক খুদিছিল আগৰ বছৰ বহুবাৰ ৰিপিট হৈছে কিন্তু এই প্ৰশ্নটো খুদিছে যে 1989 চনত বাৰ্লিনৰ দেৱাল জনসাধাৰণে ভাঙি দিছিল ই কিহৰ প্ৰতীক আছিল এই যি দেৱালখন ভাঙিছিল কিহৰ প্ৰতীক আছিল তোমালোকে চাইছা তো তোমালোকে কি কৰিব লাগিব ফাইনেলৰ কাৰণে হয়তো তোমালোকে এনেকুৱা কোৱেশ্চন প্যাটাৰ্ন যদি চেঞ্জ হয় তোমালোকে কিন্তু বেছিকে তোমালোকে কনসেপ্টবোৰ বুজিব লাগিব আৰু চ্যাপ্টাৰবোৰ পঢ়িব লাগিব নেক্সট 2 নম্বৰ কোৱেশ্চনটো চোৱা আন্ডাৰ হুইচ প্ল্যান আমেৰিকা এক্সটেন্ড massive financial aid after 1945 for reviving Europe's economy কি পৰিকল্পনাৰ অধীনত 1945 চনৰ পিছৰ পৰাই ইউৰোপৰ অৰ্থনৈতিক পুনৰুদ্ধাৰৰ বাবে আমেৰিকাই সহায় কৰিছে নেক্সট কোৱেশ্চন নম্বৰ 3 to saw which regional organization aim to promote economic and cultural cooperation among South Asian countries তো দক্ষিণ এছিয়াৰ দেশসমূহৰ মাজত অৰ্থনৈতিক আৰু সাংস্কৃতিক সহযোগিতা বৃদ্ধি কৰাটো কোনটো আঞ্চলিক সংগঠনৰ লক্ষ্য আছিল কোৱেশ্চন নম্বৰ 4 to saw what was the largest garage sale in history ইতিহাসৰ আটাইতকৈ বৃহৎ গ্যাৰেজ সেল কোনটো এই কোৱেশ্চনটো কিন্তু আগৰ বছৰত কিন্তু এসএস ফাইনালতো ৰিপিট হৈছিল তাৰ পিছত কোৱেশ্চন নম্বৰ 5 to saw what is the most visible public figure of UN ৰাষ্ট্ৰসংঘৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দৃশ্যমান প্ৰতিনিধিত্বমূলক পদবীটো কি তো এইকিটা আছিল এক নম্বৰীয়া কোৱেশ্চন তোমালোকে চাব পাৰা কোৱেশ্চন প্যাটাৰ্ন কিন্তু অকমান হলেও চেঞ্জ হৈছে তো যিসকলৰ হাফ ইয়াৰলি এক্সাম হোৱা নাই তেওঁলোকে কিন্তু এই কেইটামান কোৱেশ্চন কিন্তু তোমালোকে চাই যাবা যদিহে তোমালোকৰ কি হয় কোৱেশ্চন প্যাটাৰ্নটো অকমান চেঞ্জ হয় হয়তো এবাৰ ফাইনালতো কোৱেশ্চন পেপাৰটো এনেকুৱা চেঞ্জ হ'ব পাৰে Next, 2 number question to solve. What is the primary objective of SAARC in promoting regional cooperation? আঞ্চলিক সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত SAARCৰ মুখ্য উদ্দেশ্য কি? ইয়াৰ আগত কিন্তু আমাৰ ফাইনেল এক্সামত SAARCৰ মুখ্য উদ্দেশ্যবোৰ লিখিব আহিছিল 2 নম্বৰ কাৰণে কিন্তু ইয়াতে কোৱা হৈছে যে আঞ্চলিক সহযোগিতা বৃদ্ধি কৰাৰ ক্ষেত্ৰত মানে একেই বস্তুটো হয় SAARCৰ মুখ্য উদ্দেশ্য কি? তো SAARCৰ মুখ্য উদ্দেশ্য কিন্তু এক্সামত আহিয়ে থাকে Next question number 3 to আছে mention any two countries located in the east of India who are member of SAARC তো ইয়াতে প্ৰশ্নটো কৈছে যে ভাৰতৰ পূব দিশত অৱস্থিত SAARCৰ যিকোনো দুখন সদস্য ৰাষ্ট্ৰৰ নাম লিখা তো অনলি ৰাষ্ট্ৰৰ নাম হলে তো একেবাৰে ইজি আছিল কিন্তু সদস্য কিহৰ সদস্য হ'ব লাগিব কিহৰ মেম্বাৰ হ'ব লাগিব SAARCৰ নেক্সট কোৱেশ্চন নম্বৰ 4 মিখাইল গৰ্বাচেভ was forced to initiate reform in Soviet Union why he was forced to take this step give two reasons অসমীয়াত ক'বলৈ গ'লে মিখাইল গৰ্বাচেভে সোভিয়েত ইউনিয়নত সংস্কাৰ আনিবলৈ বাধ্য হৈছিল তেও এইটো পদক্ষেপ গ্ৰহণ কৰিবলৈ কিয় বাধ্য হৈছিল দুটা কাৰণ দৰ্শোৱা যি মিখাইল গৰ্বাচেভ আছিল তেও কি কৰিছিল ইনিশিয়েট ৰিফৰ্মছ ইন সোভিয়েত ইউনিয়ন হয় না সোভিয়েত ইউনিয়নৰ কি কৰিছিল তেও ইউনিয়নত সংস্কাৰ আনিবলৈ বাধ্য হৈছিল তেও কিয় বাধ্য হৈছিল তাৰ দুটা কাৰণ দৰ্শাব দিছে তো তোমালোকে কোৱেশ্চনবোৰ পঢ়ি গম পাইছা যে তোমালোকৰ কনসেপ্টবোৰ কিন্তু ক্লিয়াৰ থাকিব লাগিব আৰু দীঘলীয়া প্ৰশ্ন তোমালোকে দেখা পাবা যে দীঘলীয়া প্ৰশ্নৰ প্যাটাৰ্নটো কিন্তু চেঞ্জেস হৈছে কেনেকৈ লিখিব লাগে গুটেখিনি ষ্টুডেন্টৰ ওপৰত ডিপেন্ড কৰে ষ্টুডেন্টে নিজৰ পইণ্ট অফ ভিউ দি লিখিব লাগিব কোৱেশ্চন নম্বৰ 5 to চোৱা what is mean by second world how the second world countries were different from the first world countries দ্বিতীয় বিশ্ব বুলিলে কি বুজা এই কোৱেশ্চনটো শৰ্ট কোৱেশ্চনত বহুবাৰ ৰিপিট হয় দ্বিতীয় বিশ্ব বুলিলে কি বুজা তাৰ পিছত কৈছে যে দ্বিতীয় বিশ্বৰ দেশসমূহৰ প্ৰথম বিশ্বৰ দেশসমূহতকৈ কেনেকৈ পৃথক আছিল কোৱেশ্চন নম্বৰ 6 টো আছিল as a citizens of India how would you support India's candidature for the permanent membership
of the UN Security Council justify your proposal তো তোমালৈ সোৱা এনেকুৱা প্ৰশ্ন বেছিভাগ আহিব justify your proposal নাইবা তোমাৰ উত্তৰটো যুক্তিযুক্ততা আগবঢ়োৱা অসমীয়াত সোৱা এজন ভাৰতীয় নাগৰিক হিচাপে তুমি ভাৰতক ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য পদৰ দাবিদাৰ হিচাপে কেনেকৈ সামৰ্থ কৰা তোমাৰ উত্তৰ যুক্তিযুক্ততা আগবঢ়োৱা নেক্সট question number 7 to সোৱা when was the United Nation established তো এই questionটো একেবাৰে সহজ তোমালোক অলৰেডি জানাই UN Nation কেতিয়া establish হৈছিল চনটো লিখিব লাগে তাৰ পিছত আমাক কোৱা হৈছে যে explain why the UN is considered as the most important international organization তো যি explain কৰিব দিছে যে ই UN আছে UN টো কিয় কনসিডাৰ কৰা হয় the most important international organization বুলি কিয় ইয়াক কনসিডাৰ কৰা হয় অসমীয়াত ক'বলৈ গলে ৰাষ্ট্ৰসংঘৰ কিমান চনত গঠন হৈছিল ৰাষ্ট্ৰসংঘ কিয় আটাইতকৈ গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি বিবেচনা কৰা হয় বৰ্ণনা কৰা তাৰ পিছত ইয়াতে অৰ এটা দি আছে এই কোৱেশ্চনটো তোমালোকে ভাল ধৰণে চাবা কে এই কোৱেশ্চনটো কোনো অলপ ডিফাৰেন্ট কোৱেশ্চন এটা আহিছে কাৰণ আগৰ বছৰত কিন্তু এনেকুৱা কোৱেশ্চন কেতিয়াও দেখা যোৱা নাই তো তোমালোকে প্ৰশ্নটো চোৱা when was Soviet Union disintegrated তো এইখিনি সকলোৱে জানা যে সোভিয়েত ইউনিয়ন কেতিয়া ডিসইন্টিগ্ৰেটেড হৈছিল নাইবা কেতিয়া ভাঙন হৈছিল মানে ভাঙিছিল দ্বিতীয় বিশ্ব তাৰ লগতে কিন্তু প্ৰশ্ন দিছে যে সোৱা with the disintegration of the second world India should change its foreign policy and focus more on friendship with the USA rather than with traditional friends like Russia prepare a note on for and against the above mentioned statement অসমীয়াত ক'বলৈ গলে দ্বিতীয় বিশ্বৰ ভাঙন কিমান চনত হৈছিল তাৰ পিছত দ্বিতীয় বিশ্বৰ ভাঙনৰ পিছত ভাৰতে ইয়াৰ বৈদেশিক নীতি সলনি কৰি আগৰ দৰে পুৰণি বন্ধু ৰাছিয়াৰ লগত থকাতকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ লগত অধিক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়া উচিত আছিল ওপৰৰ উল্লেখ কৰা বাক্যশাৰীৰ সপক্ষে আৰু বিপক্ষে মত প্ৰকাশ কৰি এটি টুকা লিখা তো এই কোৱেশ্চনটো তোমালোকে সোৱা ষ্টুডেন্টৰ পুৰা ষ্টুডেন্টৰ ওপৰত ডিপেন্ড কৰে তেও হয়তো সপক্ষে ক'ব পাৰে নাইবা বিপক্ষে লিখিব পাৰে তো তাৰ কাৰণে কিন্তু তোমালোকৰ এই যি সোভিয়েত ইউনিয়নৰ ডিসইন্টিগ্ৰেশন হৈছিল এই কনসেপ্টটো কিন্তু বা এই গুটেখিনি তোমালোকে ভাল ধৰণে জানিব লাগিব গুটেখিনি তোমালোকে ষ্টৰী বা হিষ্ট্ৰীখিনি গুটেখিনি জানিব লাগিব আৰু তাত ইণ্ডিয়াৰ কি ইম্পৰ্টেন্স আছিল ইণ্ডিয়াই কি কি কৰিছিল সেইখিনি তোমালোকে জানিব লাগিব ওকে তো তোমালোকে চাই আছা যে কোৱেশ্চন পেপাৰটো অলপ বেলেগ ধৰণৰ হৈছে হয়নে তো এইখিনিলৈ আছিল আমাৰ পাৰ্ট এ এতিয়া আমাৰ পাৰ্ট বি ষ্টাৰ্ট হৈছে পাৰ্ট বি টো আছিল পলিটিক্স ইন ইণ্ডিয়া সিন্স ইণ্ডিপেণ্ডেন্স স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি তো প্ৰথমতে সেম এক নম্বৰীয়া কোৱেশ্চন আছে Trusty with Destiny who gave the speech Trusty with Destiny এই উক্তিটো কোনে দিছিল একেবাৰে সহজ next question 2 টো আছে in 1944 a section of big industrialized proposed a plan for setting up plan economy in India the plan was named by what তো অসমীয়াত ক'বলৈ গলে 1944 চনত ভাৰতৰ কেইজন উদ্যোগপতিয়ে ভাৰতৰ বাবে এক পৰিকল্পিত অৰ্থনীতি গঢ়ি তুলিবৰ বাবে এক জুটিয়া পৰিকল্পনা খচৰা তৈয়াৰ কৰিছিল পৰিকল্পনাটো কি নামেৰে নামকৰণ কৰা হৈছিল তো ইয়াতে আমাৰ কি পৰিকল্পনাটোৰ কি নামেৰে নামকৰণ কৰা হৈছিল সেই নামটো আমাৰ লিখিব লাগে তো তোমালোকে চাইছা তোমালোকে কিন্তু চেপ্টাৰ গিটা ভালকে পঢ়িব লাগিব নেক্সট কোৱেশ্চন নম্বৰ 3 টো সোৱা ৰাইট দা ফুল ফৰ্ম অফ NPT তো তোমালোকক আগতেও মই কৈ আছিলো যে যিকোনো পলিটিক্যাল সায়েন্সৰ কিন্তু তোমালোকৰ যিমান গিটা ফুল ফৰ্ম আছে ফুল ফৰ্ম খিনি তোমালোকে পঢ়িব লাগিব আগৰ বছৰ হওক নাইবা তোমালোকৰ চেপ্টাৰৰ ভিতৰত থকা নতুন কিবা ফুল ফৰ্মে হওক কাৰণ ফুল ফৰ্ম তোমালোকৰ প্ৰতিটো বছৰতে এটা নহয় বা নাইবা দুটা কিন্তু তোমালোকৰ ফুল ফৰ্ম আহিবই ওকে তো NPT ৰ সম্পূৰ্ণ ৰূপটো লিখা কোৱেশ্চন 4 টো আছিল নেহৰুজ ফৰেন পলিসি এমফেসাইজ অন sovereignty and equality What principle guided India's relation with other nations? তো নেহেৰুৰ বৈদেশিক নীতিয়ে সাৰ্বভৌমত্ব আৰু সমতাৰ ওপৰত গুৰুত্ব দিছিল কি নীতিৰ দ্বাৰা অন্যান্য ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতৰ সম্পৰ্ক পৰিচালিত হৈছিল তো এই কোৱেশ্চনটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন আৰু কোৱেশ্চনটো অকমান বেলেগকে আহিছে তোমালোকে সকলোৱে গম গুটে কোৱেশ্চন পেপাৰটো কিন্তু অকমান হাৰ্ড লাগিব তোমালোকৰ নেক্সট কোৱেশ্চন নম্বৰ 5 টো সোৱা which agreement was signed between India and Pakistan in 1972 এই কোৱেশ্চনটো একেবাৰে সহজ আৰু বহুবাৰ কিন্তু এই প্ৰশ্নটো ৰিপিট হৈ থাকে ভাৰত আৰু পাকিস্তানৰ মাজত 1972 চনত কোনখন চুক্তি স্বাক্ষৰ কৰা হৈছিল নেক্সট কোৱেশ্চন নম্বৰ 9 টো সোৱা what do you mean by the two nation theory
তো তোমালোকক কৈ দিওঁ যে টু নেশ্যন থিয়ৰিৰ ওপৰত কিন্তু প্ৰশ্ন প্ৰতি বছৰে অহা দেখা যায় তো টু নেশ্যন থিয়ৰিৰ গোটেইখিনি কনসেপ্ট তোমালোকৰ ক্লিয়াৰ থাকিব লাগিব তাৰপিছত চোৱা হাউ ডিড ইট ইনফ্লুৱেঞ্চ দ্য পাৰ্টিশ্যন অফ ইণ্ডিয়া তো দ্বি জাতি তত্ত্ব বুলিলে কি বুজায় ই কেনেদৰে ভাৰত বিভাজনৰ প্ৰভাৱ পেলাইছিল Next question number 10 to so mention two problems associated with the process of partition of the country. তো দুটা problem লিখিব দিছে associated কৰি with the process of partition of the country. দেশ বিভাজনৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত দুটা জটিলতা উল্লেখ কৰা তো কি কি জটিল হৈছিল যেতিয়া partition কৰিব লগা হৈছিল তেতিয়া সেই জটিলতা তোমালোকে লিখিব লাগে Next question number 11 to so How does the party dominance influence the democratic nature of Indian political system? অসমীয়াত ক'বলৈ গ'লে এটা দলৰ অধিপত্য ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাৰ গণতান্ত্ৰিক প্ৰকৃতিত কেনেদৰে প্ৰভাৱ পেলাইছে Next question number 12 to so analyze the role of Sardar Vallabhbhai Patel in the integration of the princely state. তো তোমালোক আৰু এটা কৈ দিও Sardar Vallabhbhai Patelৰ কিন্তু বহুত এটা ডাঙৰ ইম্পৰ্টেন্ট ৰোল আছিল তেওঁৰ যেতিয়া পাৰ্টিশন হৈছিল তাৰ পিছত যিমান আমাৰ প্ৰিন্সলি ষ্টেটবোৰ আছিল গুটেবোৰক একলগ কৰা তো Sardar Vallabhbhai ইয়াৰ আগতেও হাফ ইয়াৰলি এক্সামৰ আগতেও মই যি ভিডিও বনাইছিলো তাতো মই তোমালোকক কৈছিলো যে Sardar Vallabhbhaiৰ ওপৰত কিন্তু কোৱেশ্চন আহিব কাৰণ তেওঁৰ ওপৰত কোৱেশ্চন প্ৰতিটো বছৰ অহা দেখা যায় ওকে তো যি আহে কোৱেশ্চন দিঘলীয়া কোৱেশ্চন আহিব তেওঁৰ গুটে ৰোলখিনি তোমালোকে লিখিব লাগিব তো অসমীয়াৰ কাৰণে হ'ব দেশীয় ৰাজ্যসমূহৰ সামিলকৰণৰ ক্ষেত্ৰত সৰ্দাৰ বল্লভভাই পাটেলে লোৱা ভূমিকা বিশ্লেষণ কৰা তো তেওঁ কি ভূমিকা লৈছিল কেবোৰ লিখিব লাগিব কোৱেশ্চন নম্বৰ 13 to so why was the election of 1967 is regarded as the political earthquake in the Indian political history তো ভাৰতীয় ৰাজনৈতিক ইতিহাসত 1967 চনত নিৰ্বাচনক কিয় ৰাজনৈতিক ভূমিকম্প বুলি কোৱা হয় কি হৈছিল এই সময়ত কাৰণ এই যিখন আমাৰ ইলেকশন আছে সেই ইলেকশনটো ফাৰ্স্ট টাইম কি হৈছিল কংগ্ৰেছ কি হৈছিল লুজ হৈছিল আৰু জনতা পাৰ্টিয়ে কি কৰিছিল সৰকাৰ গঠন কৰিছিল মুৰাৰজী দেশাইৰ নেতৃত্বত হয়নে তো এই যি ইলেকশনটো আছিল এটো এটা ইম্পৰ্টেন্ট আৰু আৰ্থকুৱেক বুলি কোৱা হয় ইণ্ডিয়ান পলিটিক্যাল হিষ্ট্ৰি Next question number 14 to so what do you mean by planning how does planning contribute to the overall development of a country give reasons to তোমালোকে চাব পাৰা question বোৰ বহুত ক্ৰিটিক্যাল কে আহিছে পৰিকল্পনা মানে কি বুজা পৰিকল্পনা কেনেদৰে এখন দেশৰ সামগ্ৰিক বিকাশত অবদান আগবঢ়াই কাৰণসমূহ দৰ্শোৱা অৰ দিয়া আছে অৰ এটা দিয়া আছে হেতু তোমালোকে চোৱা এই কোৱেশ্চনটো what do you mean by one party dominance ইয়াৰ আগতে কিন্তু one party dominance ৰ ওপৰত কোৱেশ্চন আহা দেখা গৈছিল হয়নে তো one party dominance ৰ ইয়াৰ ৰিলেটেড যিমানবোৰ কোৱেশ্চনছ আছে সেইখিনি কিন্তু তোমালোকে চাবা বেছিভাগ কিন্তু তোমালোকৰ দিঘলীয়া প্ৰশ্নতে অহা দেখা যাব তাৰ পিছত চোৱা ডিসকাস দ্য ৰিজনছ বিহাইণ্ড দ্য ডমিনেন্স অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ইন দ্য ফাৰ্ষ্ট 3 জেনাৰেল ইলেকশন অফ ইণ্ডিয়া তো ইণ্ডিয়াৰ যি ফাৰ্ষ্ট 3 জেনাৰেল ইলেকশন হৈছিল তাত কিন্তু কমপ্লিট ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছে কি কৰি আছিল ডমিনেন্স কৰি আছিল ফোৰ্থ ইলেকশনটোৰ পৰাহে কি হৈছিল কংগ্ৰেছে তেওঁৰ ক্ষমতা হেৰাই দিছিল ওকে তো আমাক কি কৰিছে ৰিজনছ বিলাক লিখিব দিছে বিহাইণ্ড দ্য ডমিনেন্স কেনেকে কংগ্ৰেছে তেতিয়া সেই সময়ত প্ৰথম তিনিটা জেনাৰেল ইলেকশনত কি কৰি আছিল ডমিনেন্স কৰি আছিল ওকে অসমীয়াত ক'ব গ'লে এটা দলৰ অধিপত্য বুলিলে কি বুজা ভাৰতৰ প্ৰথম সাধাৰণ নিৰ্বাচনত তিনিটাত কংগ্ৰেছ দলৰ অধিপত্য কাৰণসমূহ বিষয়ে আলোচনা কৰা আৰু এই কংগ্ৰেছৰ অধিপত্যৰ কিন্তু ওপৰত প্ৰশ্ন প্ৰতি বছৰে অহা দেখা যায় আৰু যেতিয়া প্ৰশ্ন আহে কিন্তু ই 6 নম্বৰৰ প্ৰশ্ন আহিব তোমালোকৰ এসএস ফাইনেলতে মানে দিঘলীয়া প্ৰশ্নৰ কাৰণে তো এই কংগ্ৰেছৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যি ডমিনেন্স আছিল ইয়াৰ ওপৰত কিন্তু তোমালোকে ধুনিয়াকে পঢ়িব লাগিব ওকে তো এইখিনি আছিল কামৰূপ মেট্ৰ ডিস্ট্ৰিক্টৰ পলিটিক্যাল সায়েন্সৰ কোৱেশ্চন পেপাৰখন তোমালোকে চাই গমে পালা যে কোৱেশ্চন পেপাৰটো অকমান হাৰ্ড তোমালোকৰ লাগিব কাৰণ এই কোৱেশ্চন পেপাৰটো কিন্তু কমপ্লিট নিউ প্যাটাৰ্নৰ কোৱেশ্চন পেপাৰ হয় এটা মানে আগৰ বছৰৰ কোৱেশ্চনবোৰ একেবাৰে ৰিপিট হোৱা নাই পুৰা নতুনকে আৰু ষ্টুডেন্টৰ নিজৰ কি বুজি পাইছে কনসেপ্ট কিমানখিনি ক্লিয়াৰ আছে তাৰ ওপৰত ষ্টুডেন্টে নিজৰ পইণ্ট অফ ভিউ দি লিখিব লাগিব তো তোমালোকে এতিয়ালৈ এসএস ফাইনেললৈ সময় আছে যিমানখিনি সেই সময়ত কিন্তু তোমালোকে যিমান পাৰা তোমালোকে চেপ্টাৰবোৰ ধুনিয়াকে বুজিবলৈ আৰু কনসেপ্টবোৰ বুজিবলৈ মনত ৰাখিবলৈ চেষ্টা কৰা যাতে যেনেকৈ প্ৰশ্ন নাহক তোমালোকে যাতে লিখিব পাৰা যদি ভিডিওটো ভাল পালে তেনেহলে ভিডিওটো লাইক কৰি দিবা কমেন্ট কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিবা তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিওলৈ তেতিয়ালৈ বাই বাই